অসম আৰক্ষী যি ফিজিক্যাল কাটঅফ মাৰ্কৰ লিষ্ট কেতিয়া মাৰিব। নমস্কাৰ, আপোনাৰ সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকৰ অসম আৰক্ষীৰ যি ফিজিক্যাল কাটঅফ মাৰ্ক, আপোনালোকৰ ৰিটেন টেষ্টৰ বাবে যি কাটঅফ মাৰ্ক মাৰিব, কাটঅফ মাৰ্ক আপোনালোকৰ কেতিয়া মাৰ সম্ভাৱনা আছে, আৰু আপোনালোকৰ অসম আৰক্ষীৰ যি ৰিটেন টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব। আপোনালোকক এতিয়া মই দুটা ডেট দিম, সেই দুটা ডেটত আপোনালোকৰ অসম আৰক্ষীৰ যি ৰিটেন টেষ্ট হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। গতিকে আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে চাব তেতিয়া কথাখিনি ভালদৰে বুজি পাব। এতিয়া আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ গোলাঘাটৰ এখন সভাত তেওঁ অংশগ্ৰহণ কৰি নিজে কৈছে যে আপোনালোকৰ এজন ইণ্টাৰভিউ কেণ্ডিডেটে তেওঁক কুৱেশ্যন কৰিছিল যে আপোনালোকৰ অসম আৰক্ষীৰ যি লিখিত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব। তেতিয়া তেওঁ যি ভাষণ ৰাখিছিল, ভাষণৰ মাজতে তেওঁ কৈছিল যে আপোনালোকৰ অসম আৰক্ষীৰ যি ৰিটেন টেষ্ট আপোনালোকৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। মই আপোনালোকৰ যিটো ভিডিঅ' ক্লিপ আপোনাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ যিটো ভাষণ দিছিলে, সেই ভাষণটোৰ আপোনালোকৰ ভিডিঅ' ক্লিপটো মই আপোনালোকক লগাই দিছোঁ, আপোনালোকে শুনি চাই লওক। আজি ইয়াত মই আহিছোঁ, এজন ডেকা ল'ৰাক লগ পালোঁ। পুলিচত ফিজিকেল টেষ্ট হৈছে, ল'ৰাজনে ফিজিকেল টেষ্টত পাছ কৰিছে। মোক সুধিছে, ছাৰ পৰীক্ষা কেতিয়া হ'ব? মই ক'লোঁ ফেব্ৰুৱাৰীত হ'ব। ধুনীয়াকৈ গুচি গ'ল। এতিয়া আপোনালোকে কথাখিনি চাই নিশ্চয় গম পালে যে আপোনালোকৰ অসম আৰক্ষীৰ যি ৰিটেন টেষ্টটো 2025 চনৰ আপোনালোকৰ ফেব্ৰুৱাৰী মাহত হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে কৈছে, আৰু তেওঁ অলপ দিনৰ আগত আপোনালোকৰ সভাত তেওঁ তেতিয়া কৈছিল যে আপোনালোকৰ মাৰ্চ মাহতো হ'ব বুলি। কিন্তু আপোনালোকৰ মাৰ্চ মাহত অসম আৰক্ষীৰ ৰিটেন টেষ্ট অনুষ্ঠিতটো হোৱাৰ বহুত বেছি চান্স কম, কাৰণ আপোনালোকৰ মাৰ্চ মাহত অসমত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ মাৰ্চ মাহৰ ৰিটেন টেষ্ট হোৱাৰ চান্স বহুত বেছি কম আছে। কাৰণ আপোনালোকৰ মাৰ্চৰ যদি শেষৰ ফালে হয়, তেতিয়া আকৌ আপোনালোকৰ যি এছ আই আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত কৰি আপোনালোকৰ ফিজিকেল বা ভাইভা কৰি আপোনালোকৰ 10 মে'ৰ দিনা নিযুক্তি দিবলৈ সময় নহ'ব। গতিকে অসম আৰক্ষীৰ যি ৰিটেন টেষ্টটো আপোনালোকৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। এতিয়া আপোনালোকৰ যি কাটঅফ মাৰ্ক কেতিয়া, আপোনালোকৰ যিখন লিষ্টখন কেতিয়া মাৰিব। এতিয়া আপোনালোকৰ যি কাটঅফ মাৰ্কৰ লিষ্ট আপোনালোকৰ 2025 চনৰ যদি ফেব্ৰুৱাৰী মাহত আপোনালোকৰ অসম আৰক্ষীৰ ৰিটেন টেষ্ট হয়, তেতিয়া আপোনালোকৰ কাটঅফ মাৰ্কৰ লিষ্টখন আপোনালোকৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে মাৰিব। কাৰণ আপোনালোকৰ যি ড্ৰাইভাৰৰ পোষ্ট আছে, ড্ৰাইভাৰৰ পোষ্টৰ ৰিটেন টেষ্টটো আপোনালোকৰ ABUB লগতে ৰিটেন হ'ব। গতিকে তাৰ আগত ড্ৰাইভাৰৰ স্কিল টেষ্টো হৈ যাব। গতিকে আপোনালোকৰ যি কাটঅফ লিষ্টখন আপোনালোকৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে মাৰিব। আপোনালোকে সেইটো নিশ্চিন্ত হৈ থাকক। এতিয়া মাত্ৰ আপোনালোকৰ হাতত এমাহ সময় আছে। গতিকে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকক। কাৰণ আপোনালোকৰ যি ফেব্ৰুৱাৰী মাহৰ ৰিটেন টেষ্ট হৈ গৈছে, ফেব্ৰুৱাৰী মাহত আপোনালোকৰ দেওবাৰ দুটা পৰিছে। আপোনালোকৰ যি 13 তাৰিখৰ আগত দেওবাৰ দুটা পৰিছে, 2 তাৰিখ আৰু আপোনালোকৰ 9 তাৰিখ। গতিকে আপোনালোকৰ সেই দুটা তাৰিখত আপোনালোকৰ ৰিটেন টেষ্ট হোৱাৰ বহুত বেছি চান্স আছে। আপোনালোকৰ 2 তাৰিখটো চান্স বেছি, কাৰণ আকৌ সিফালে যদি 9 তাৰিখ হৈ যায়, তেতিয়া মেট্ৰিক পৰীক্ষা 13 তাৰিখে হ'লে আপোনালোকৰ অলপ খেলি মেলি হোৱাৰ দেখা যায়। কিন্তু আপোনালোকৰ 2 তাৰিখে অসম আৰক্ষীৰ যি ৰিটেন টেষ্ট হোৱাৰ বহুত বেছি চান্স আছে। গতিকে আপুনি 2 তাৰিখে ৰিটেন টেষ্ট হ'ব বুলি ভাবি আজিৰ পৰা ভালদৰে পঢ়া শুনা কৰক। আপোনাৰ যিটো সপোন আছে, আপোনাৰ মা দেউতা ঘৰখনৰ বা আপোনাৰ যিখিনি সপোন আছে, সেই সকলোখিনি পূৰণ কৰিব। গতিকে আপুনি এইকেইদিন বেলেগ কাম বাদ দি ভালদৰে পঢ়া শুনা কৰি থাকক, নিজক সময় দিয়ক, বাকীখিনি বাদ দিয়ক। ধন্যবাদ।